নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল, বহুতে মোক কমেন্ট বক্সত জনাই আছে যে দাদা অৰুণোদয় আঁচনিৰ যিটো জুন মাহৰ যিটো টকা আছিলে সেইটো আমি এতিয়ালৈকে কিয় পোৱা নাই, আৰু কিছুমানে হোৱাটছআপ যোগেও SMS কৰি জনাই আছে এই সেম কুৱেশ্যনটোৰ আজি এই এনসাৰ দিবলৈ মই এই ভিডিঅ'টো বনাবলগীয়া হ'ল। আৰু সবিশেষ জনাম এইটো ভিডিঅ'ৰ জৰিয়তে। আৰু কিছুমানৰ কৈ আছে যে 2 মাহৰ টকা একেলগে 2500 টকা লাভ কৰিম নেকি, জুন আৰু জুলাই মাহৰ টকা একেলগে লাভ কৰিব নেকি, কেনেকৈ লাভ কৰিব বা কি কাৰণত জুন মাহত টকাটো দিয়া নহল, সবিশেষ জানিব পাৰিব এইটো ভিডিঅ'ৰ জৰিয়তে। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। এতিয়া মূল কথাটো হ'ল যে অৰুণোদয় আঁচনিৰ যিটো টকা প্ৰত্যেকটো মাহৰ 10 তাৰিখে দিয়া হৈ আছিল আৰু প্ৰত্যেকটো মাহতে এনেকৈ দি থকা হৈছিল, কিন্তু এই জুন মাহত কিয় এই 10 তাৰিখত দিয়া নহল? চাওক, বহুত কিন্তু নতুনকৈ এপ্লাই কৰিছে অৰুণোদয় আঁচনিত, আৰু যাৰ কাৰণে যিটো ভেৰিফিকেশ্যন আছে সেইটো নতুনকৈ যিবিলাক এপ্লিকেশ্যন কৰিছে, কিছুমান আছে ফেক নথিপত্ৰ ব্যৱহাৰ কৰি অৰুণোদয়ৰ উপযুক্ত এজন ব্যক্তি নহয়, তেওঁ তথাপিও এপ্লাই কৰি দিয়ে। এনেকৈ হাজাৰ হাজাৰ ফেক যিবিলাক অৰুণোদয়ৰ হিতাধিকাৰী আছে তেনেকুৱা আগতে বহুতে এপ্লাই কৰিছিল বা বৰ্তমান সময়ত কিন্তু এপ্লাই কৰি আছে, আৰু সেইবিলাক ভেৰিফিকেশ্যনৰ জৰিয়তে সেইবিলাক কোনবিলাক উপযুক্ত কেণ্ডিডেট আৰু কোনবিলাক এনেই মিছলীয়াভাৱে ডকুমেণ্টবিলাক দি আপলোড কৰি অৰুণোদয়ৰ টকা আত্মসাৎ কৰি আছে, সেইবিলাক বিচাৰি উলিওৱাৰ কাৰণে কিন্তু এটা ভেৰিফিকেশ্যন আৰম্ভ কৰিছে। আৰু সেই ভেৰিফিকেশ্যন কৰাৰ পিছত তেওঁলোকে 14 তাৰিখৰ আগত যিবিলাকৰ ভেৰিফিকেশ্যন কমপ্লিট হৈছে তেওঁলোকৰ কিন্তু ইতিমধ্যে 14 তাৰিখৰ পিছত টকাটো আহি গৈছে, আৰু 14 জুনত কিন্তু টকাটো দিয়াৰ কথা আছিল আৰু কিছুমানৰ অলৰেডি আহি গৈছে। আৰু সেই ভেৰিফিকেশ্যনটো এতিয়ালৈকে প্ৰচেছিঙতে আছে, আৰু বহুতেও এতিয়ালৈকে এপ্লাই কৰি আছে বা বহুতৰে সেই ভেৰিফিকেশ্যনটো কমপ্লিট হোৱা নাই, যাৰ কাৰণে বৰ্তমান সময়লৈকে এই অৰুণোদয় আঁচনিৰ যিটো টকা আছে জুন মাহৰ সেইটো কিন্তু এতিয়ালৈকে আপুনি আপোনাৰ বেংক একাউণ্টত লাভ কৰা নাই। আৰু কিছুমান মানুহে মোক কমেণ্টৰ জৰিয়তে জনাই আছে যে দাদা মই যিহেতু জুন মাহত টকাটো লাভ কৰা নাই, এতিয়া তেনেহ'লে কি জুন আৰু জুলাই দুটা মাহৰ একেলগে 1250 প্লাছ এনেকৈ 2500 টকা লাভ কৰিম নেকি? তেওঁলোকক মই ক'ব বিচাৰিছোঁ যে এনে চাওক, এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েলি নটিফিকেশ্যন জাৰি কৰা নাই, আৰু তেওঁলোকে ওপৰৰ পৰা কোনো গাইডলাইন দিয়া নাই যে 2 মাহৰ টকা একেলগে আপুনি লাভ কৰিব। কিন্তু এটা কথা আপুনি মানিব লাগিব যে যিটো PM কিষাণৰ হিতাধিকাৰী আছিলে তেওঁলোকৰ এমাহৰ পইচা যদি তেওঁলোকে নাপায়, তেওঁলোকৰ কিবা কাৰণবশত আন মাহত তেওঁলোকে সেইটো 2 মাহৰ টকা একেলগে লাভ কৰে, এনেকৈ 4000, 5000, 6000 লৈকে লাভ কৰিছিল। সেইটোৰ পৰা স্পষ্ট যে আপোনালোকে যদি জুন মাহৰ যিটো টকা আছিলে সেইটো লাভ নকৰিলেও কিন্তু এই জুলাই মাহৰ ভিতৰত এই টকাটো আপোনালোকে নিশ্চয় লাভ কৰিব। আৰু আপোনালোকে যিটো EKYC খন কৰা নাই, আপোনালোকে সোনকালে EKYC খন কৰি লওক। আপুনি যদি নতুন হিতাধিকাৰী হয় তথাপিও আপোনাক EKYC খন কৰিবই লাগিব, বা আপুনি পুৰণি হিতাধিকাৰী হ'লেও আপোনাৰ EKYC খন বাধ্যতামূলক কৰি দিছে। আৰু আপোনাৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ডখন লিংক কৰিবলৈ জৰুৰী হৈ পৰিছে, আৰু যিকোনো চৰকাৰী আঁচনিৰ টকা লাভ কৰিবলৈ হ'লে আপোনাৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ডখন লিংক কৰিব লাগিবই। আৰু যদি সেইটো আপোনাৰ লিংক নাই, আপুনি কেতিয়াও চৰকাৰী ধৰণৰ যিকোনো আঁচনি আছে সেইবিলাকৰ পৰা আপুনি টকা লাভ নকৰে। সেইকাৰণে আপুনি ইমিডিয়েটলি আপোনাৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰি ৰাখক। আৰু মোৰ ইউটিউব চেনেলত অলৰেডি বহুত ভিডিঅ' আপলোড কৰা আছে যে আপোনাৰ বেংক একাউণ্টত টকাটো আহিল নে নাই কেনেকৈ জানিব, সবিশেষ জানাই দিছোঁ মই অলৰেডি। সেই ভিডিঅ'বিলাক এই চেনেলৰ ভিতৰতে আছে, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি সম্পূৰ্ণ ভিডিঅ'বিলাক চালে আপোনালোকে বেংকত যাই থিয় হৈ থাকিব নালাগে, আপোনালোকে নিজৰ মোবাইলৰ সহায়তে আপোনাৰ বেংক একাউণ্টটো চেক কৰি জানিব পাৰিব আপোনাৰ টকাটো আহিছে নে নাই।